আৰু মূলত এখন আগে চাৰ্টিফিকেটখন আপোনালোক মই দেখাই দিছোঁ গাইছ এখন চাৰ্টিফিকেটৰ কাৰণে গাইছ এনাম দিন যাই আছিলোঁ CNC প্ৰগ্ৰামিং অন লেথ মানে এখন পাছকিলে কামতে হ'ব মানে আৰু মই কি বুলি কয় এটা বস্তু দেখাই দিম প্ৰতি মানে গেটটো সোমাৰ লগে লগে তেজেদি কিবা এটা বস্তু লেখা আছে সেই বস্তু কিন্তু আপোনালোক দেখাই দিম গাইছ মানে অলপ কিবা এটা মোৰ নিগেটিভ ভাইভ এটা আছে কাৰণ সিদিনে মই খোজকাঢ় দিয়া নাই নাছিল গম পাইছিলি নে আজি বা চকুৰি দেখা পাইছোঁ এই গাইছে এই বস্তুখিনি দেখিছে নে ভাবিব পাৰে কি ৰঙে দি লিখছি কিবা লিখছি কিন্তু গাইছ ৰিয়েল মানে পুৰা তেজো দি লিখছি ৰিয়েল আৰু মানে ৰিয়েল তাৰমানে কালি একদম পুৰা তো চাই তো জিনজে বিনে সঁচা মানে আমি ধৰি লওঁ 9:30 মানত আহিছো আৰু জিমৰ পৰা আহিছো এই উঠি মানে এটা বস্তু মানে কেনা বস্তু ধৰিলে চোলা তোলা এনেকে লৈ কিনে এনেকে আহিছো আৰু সেইকাৰণে আমাক মানে ল'ৰা চৰা না আমি মানে হাতী দেখা পালো হেল্ল' গাইছ গুড মৰ্ণিং আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ বাকী গাইছ মই আজিও গাইছ মানে সদায় দৰে ৰাতিপুৱাই উঠছোঁ গা চা ধুইছোঁ এতিয়া যাব লাগে মই TRTC লৈকে চ' বলক গাইছ বেছি দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু গাইছ আপুনি আপোনালোকৰ টাইম চাব পাৰে মানে 9:10 হ'ল আৰু পিনে ধুনীয়াকৈ মানে মই জুবিন দাক থোৱা আছোঁ ঘৰৰ পৰা সন্মুখতে গাইছ ঘৰৰ পৰা এণ্ট্ৰি মাৰিলে কেনেকৈ দেখা পাব জুবিন দাক আৰু পিনে 9:10 হ'ল চ' মই এতিয়া কিবা অলপ বনাই খাওঁ এই গাইছ দেখছে নে এইগিলা মেগী আনিছোঁ এইগিলা চ' মই ধুনীয়াকৈ মেগী বনাই খাওঁ আৰু গাইছ ধুনীয়াকৈ মানে মই যিহেতু মেগী আনিছিলোঁ মেগী বনালোঁ চাইলে গাইছ দুটামান ভাত লৈছোঁ আৰু পিনে মেগী আছে আৰু পিনে গাইছ অলপ ৰাতিৰ মানে ঘুগুনি অলপ আছিল মানে আলু দি সেই কৰা চ' মই ধুনীয়াকৈ ভাতখিনি খাই লওঁ খাই কিনে ডাইৰেক্ট আমিনগাঁৱটো মানে ফাৰ্ষ্ট চকত যাওঁ লগ দিলে অলপ ধৰক গাড়ী চাড়ী ৰখোঁ গাড়ী দি তাৰপিছত আমিনগাঁৱত যাম ডাইৰেক্ট আৰু গাইছ আপুনি মানে আহি পালে আমিনগাঁৱত চক কি বঢ়িয়া শীতৰ নিচিনা অৱস্থা হ'লা হয় চ' ধুনীয়াকৈ মানে বেটাৰ স্কেন উঠি কিনে ডাইৰেক্ট আমি TRTC গেলি কাৰণ আজি মানে লাষ্ট ডে আজি আমাৰ ক্লাছৰ চ' ধুনীয়াকৈ যাওঁ TRTC গেলি আৰু গাইছ মানে এইপিনে আহি কিনে মানে TRTC পালোঁ মানে ধুনীয়াকৈ এই গেজিৰ সুমি কিনে ক্লাছ কৰিব যাব লাগে আৰু আজি মানে লাষ্ট মানে আজিৰ পৰা নাই আৰু মুক্ত হা ভাই আজিৰ পৰা লাষ্ট আজিৰ পৰা লাষ্ট গাইছ আজিৰ পৰা নাই আৰু মানে আজি লাষ্ট আজিৰ পৰা ডাইৰেক্ট বাই বাই মানে এইটো চাইডে অহা নাযাওঁ আজিৰ পৰা আৰু গাইছ এতিয়া আমি ধুনীয়াকৈ যাই আছোঁ মানে এক্সাম দিব মানে যিহেতু আজি মানে আমাৰ লাষ্ট ডে আজি আছে আমাৰ এক্সাম মানে CNC ইলেক্ট্ৰিচিয়ানৰ আজি এক্সাম আছে এক্সাম কি গম নাপাওঁ আৰু বহিটো হাতত লৈ লৈছোঁ অলপ কিবা কানি চাইছোঁ নাই চ' এতিয়া আমি চিমল গ'লে যাওঁতে গতিকে পৰীক্ষা দিওঁ কি হয় গম নাপাওঁ আৰু মানে কি পাওঁ কি নাপাওঁ হিচাপ নাই আৰু গাইছ লিফ্টত আহিলে দে এতিয়া হা কি চলি ইয়াত আছে কি কি নাম চলি দেখোন মূল্য এই মাতা চবে আৰু গাইছ মানে ধুনীয়াকৈ মানে বিদায় দিলোঁ মানে TRTC মানে চব চেছ মানে আমাৰ এক মানে 96 আৱাৰ্ছৰ কোৰ্চ চেছ চাৰ্টিফিকেটখন পালোঁ চাৰ্টিফিকেটখন মানে আপোনালোক ঘৰত যাই দেখাই দিম অতি নেটখা আৰু কাৰণ কি বেগত ভৰি থৈ দিলোঁ বহীৰ মাজত চ' ডাইৰেক্ট ঘৰত যাই লওঁ ঘৰত যাই কিনে আপোনালোকক লগ পাই আছোঁ ধুনীয়াকৈ চাৰ্টিফিকেট দেখাই দিম আৰু মানে গোটাই গ'লে আছে পোন বাই বাই আজি বাৰু লগ নাপাওঁ আৰু বাই বাই ভাই নাপাই মানে এটা চলিটো কচোন So, there guys, the ঘৰত যাওঁ ঘৰত যাব নালাগক লগ পাইছাৰ চাৰ্টিফিকেটখন ধুনীয়াকৈ দেখাই দিম A few moments later আৰু গাইছ ধুনীয়াকৈ মানে আমিনগাঁৱৰ পৰা আহিলোঁ মানে TRTC পৰা আহি পালোঁ আৰু গাইছ TRTC যাব নালাগে খেলা শেষ কাৰণ যিহেতু মই ITI নকৰোঁ বুলি কৈছিলোঁ আৰু মূলত এখন আগে চাৰ্টিফিকেটখন আপোনালোক মই দেখাই দিছোঁ গাইছ এখন চাৰ্টিফিকেটৰ কাৰণে গাইছ এনাম দিন যাই আছিলোঁ CNC প্ৰগ্ৰামিং অন লেথ মানে এখন পাছকিলে কামতে হ'ব মানে ইণ্টাৰ্ণশ্বিপ প্লেচমেণ্টত বহিলে বা কেইটামান বাজিৰে হেৰি যদি আমাক মাতব গেলি হ'ল আৰু এইগিলাখান গাইছে আমাক কৰিছিল কাটিং টুলছ ৱৰ্কশ্বপ কালেকশ্যন এইগিলা CNC লেথ মেচিন এইগিলাখানে এই বহুত কিবা আনি শিকাইছে চ' দেৰ গাইছে যিহেতু মই ঘৰ আহিলোঁ কাপোৰ চাপোৰ খোলা অলপ ফ্ৰেছ হৈ লওঁ তাৰপাছত ভাতকেইটা খাই মোবাইলটো চাৰ্জ দিওঁ তাৰপাছত অলপ টাইম ৰখাৰ পাছত আৰু ভিডিঅ' বনাব যাওঁ চ' দেৰ গাইছে আৰু এনেকৈ আছোঁ অলপ দেৰিকৈ ডাইৰেক্ট ভিডিঅ' বনাব যাওঁ আৰু গাইছে ইপিনে মোৰ আহি গ'ল মানে দুপৰীয়াৰ ভাত ইপিনে গাইছে অলপ ভাত আছে আৰু ইপিনে দালি আছে আৰু ইপিনে মাংস অলপমান আছে মই ধুনীয়াকৈ ভাতখিনি খাই লওঁ খাই কিনে আপোনালোকক লগ পাইছোঁ আৰু বতাহ আছে মই দেখা নাপাৰোঁ মই ধুনীয়াকৈ ভাতখিনি খাই লওঁ খাই কিনে আপোনালোকক লগ পাই আছোঁ আৰু বৰ্তমান গাইছ এই ৰাতি মানে আহি পালোঁ মই হাইস্কুল মানে ভিতৰত আৰু কি ক'ম দিনত মানে ভিডিঅ'টো নবনালোঁ ডাইৰেক্ট দিনত মানে দুপৰীয়া ভিডিঅ' বনাব যোৱা নহ'ল ৰাতি বনালোঁ ভিডিঅ' আৰু শুনামতি গাইছ এইকেইদিন বোলে হাইস্কুলত বোলে কিবা অলপ ভূত উলি আছে ওপৰ পাৰত তেজপুত থাকে কাৰোবাক বোলে খামছে হা মই এইগিলাখান ক'বলৈ নাপাওঁ সঞ্জিত কিবা কবি নেকি তই এই টপিকটোৰ ওপৰত মই আছলিকে কৈছোঁ মই আজিকালি মানে এই বস্তুটোৰ পাল্লাত পৰি পোৱা নাই আজিকালি মানে গম নাপাওঁ আৰু সঁচা নে মিছাও ভাবছিলোঁ কি গোটাইকেইটা যদি চলি আহিলে হয় আজি ভিতৰত যাই এক্সপ্ল'ৰ কৰি একবাৰ কিন্তু আমাৰ তিনুকো এতিয়া কি যাম হয়নে নহয় ছাৰ
আৰু নাই। এতিয়া বেছি ৰিক্সো ল'ব নোৱাৰা ৰিক্স ল'ব না যিহেতু তিনিটা এতিয়া চাবি সিদিনে মই একলাই গৈছোঁ ৰাতি এনে ন সিদিনে টিম মেম্বাৰ 5টা বহি আছিল বাহিৰত কিবা হ'লে এতিয়া গেলা কথা নাছিল কিবা হ'লে গেলা মানে যি টিম মেম্বাৰ আছিল মোক গেলা হয় পলাল হয় আঠি থাকিলি মই নাই তো মানে কি কিছুমান বস্তু মানে বিশ্বাস হয়ও নহও মোৰ বিশ্বাস কেনে জানে এই কিয় ওপৰ পাৰৰ তেজ বোলো টুপ টুপকা পৰি আছে বোলে মই চলিবিলাক কৈছো মই অলপ কিবা মেকুৰী চেকুৰী কিবা নিঙি চিঙি মোৰ থাকব আৰু চাচি বোলো পাৰ বোলে সেইটো এতিয়া কি কবি এতিয়া গম নাপাওঁ আৰু এতিয়া এটা কথা আৰু মই কি বুলি কয় এটা বস্তু দেখাই দিম প্ৰতি মানে গেটটো সোমাৰ লগে লগে তেজেদি কিবা এটা বস্তু লেখা আছে সেই বস্তু কিন্তু আপোনালোক দেখাই দিম গাইছ বহুত ভয় লগা মানে তেজেদি বস্তু লেখা হ'লে আমি ভয় ঘৰত নাছিলোঁ জানা ভয় নালাগে আমাৰ তথাপি বৰ্তমান যিটো চিটুৱেশ্যনত আছোঁ মানে চলি মানে অলপ মানে কিবা এটা হেৰি হয় আৰু ফিলিং হয় কিবা এটা আৰু গাইছ আজি মানে ধনজিত নাই কোনো মানে ধনজিত বনাচাৰী মানে আজি নিচান নাই কোনো নাই আজি আমি আছোঁ কিৰকিৰ আছে ধনজিত আছে আৰু আপুনি মই আছোঁ আমি তিনিটা গাইছ এতিয়া ভিডিঅ' বনাওঁ যিহেতু গাইছ ভিডিঅ' দিম বুলি কৈছোঁ ৰাতি হওক দিন হওক এতিয়া গাইছ ৰাতি হ'লে কালিৰ পৰা মই ফ্ৰী কালি পৰা মই টেনশ্যন নাই আকৌ ৰাতিপুৱাই গাইছ পোৱালি ৰাতিপুৱা বজাৰপৰা যাম তাৰপিছত দুপৰীয়া বেলা হোৱাৰ লগে লগে ডাইৰেক্ট ভিডিঅ' বনাব আহিম ভিডিঅ' বনাম ধুনীয়াকৈ এটা বালি এটা বনাম দুটা বনাম কাৰণ যিহেতু মই কৈছোঁ মানে মোৰ এতিয়া চেনেলটোত ডেইলি এটা ভ্লগ আৰু এটা ফানি ভিডিঅ' মানে দিব চেষ্টা কৰিম ট্ৰাই কৰিম কি হয় আৰু মোৰ ফালৰ পৰাতো মানে পূৰা কিন্তু কৰি আছোঁ কিন্তু আপোনালোকৰ ফালৰ পৰা মানে একো ৰেছপন্স পোৱা নাই একো ৰিজাল্ট পোৱা নাই গম নাপাওঁ আৰু কি হয় পাছত গেলি চ' আশা কৰোঁ মানে পাছত গেলি হ'লেও মানে আপোনালোকৰ পৰা সেই মানে মৰমখিনি পাওঁ আৰু মানে ৰেচপেক্ট মানে হেৰিখিনি ছাপৰ্টখিনি পাওঁ আৰু সেই আৰু আশা গাইছ আৰু গাইছ এতিয়া মানে ভিডিঅ' বনাবৰ কাৰণে ওৰ পৰা পাক মাৰি আছোঁ কাৰণ গাইছ যিহেতু ইক' মানে হয় ন মানে খোজকাঢ়া ৰাস্তা হ'ব এটা বস্তু কৈছোঁ দিয়া ভাৰত অসমত ইউটিউবাৰ বহুত দেখিছোঁ আমাৰ দৰে গৰীবী আৰু এই ভিক্ষাৰী ইউটিউবাৰ কোনো নাই আচলিকে মানে ক'লো নে আমি দুখীয়া ভ্লগাৰ মানে ক'লো আৰু মানে এনে মানে ভ্লগাৰ ক'লো আৰু মানে কিছুমান কথা মোৰ ক'ব মন আছে কিন্তু এতিয়া ক'ব পৰা হোৱা নাই কম মানে চব কাহিনী কম কেনেকৈ ষ্টাৰ্টিং হৈছে কি হৈছে কিন্তু অলপ কেনে বস্তু আমি ফেচ কৰিছোঁ চাকচেছ হ'লো আমি কেনেকৈ কণ্টেণ্ট বনাইছোঁ কেনেকৈ কোনে কি কথা কৈছে কি কথা কৈছিল মানে কম ভিডিঅ'ৰ দ্বাৰা মানে কি হৈছেনে কোনখিনি টাইমত আমাৰ বেয়া লাগিছিল কোনখিনি কথাত চব মনত আছে এটা বস্তু গম পাইছে আৰু যে কোনখিনি কথাত আমাৰ বেয়া লাগিছিল সেইগিলা মানে এটা কথা মানে বেয়া হয় মানে সেই কৰিছে আৰু আমি পাছতকে যদি মানে মানুহ যদি মানে আপোনালোকে যদি মৰম আমাৰ ছাপৰ্ট দিয়ে বা আমি পাছতকে যদি মানে হওঁ আৰু কিবা হয়নে নহয় চ' কম আৰু মানে আমি চৰ্টটো বনালো মানে আৰু কম মানে কোনখিনি বস্তু মানে আমি ফেচ কৰিছোঁ হয়নে নহয় কেনেকৈ মানে ষ্ট্ৰাগল কৰিছিলোঁ আমাৰ ষ্ট্ৰাগল লাইফ কেনে আছিল চ' এতিয়া আমি একে শ্বৰ্ট ভিডিঅ'টো বনালোঁ তাৰপাছত আৰু লং ভিডিঅ'ৰ ক্লিপ ল'ম আৰু দেখাই দিম গাইছ তেজখিনি দেখাম বুলি কৈছোঁ আপোনালোক আমাৰ মানে ধনজিত ভাইবোৰ একদম জচুত খুমে গৈছে মানে কি কম গাইছ ভূত তুলিছে কিন্তু আমি আহিছোঁ আৰু ৰঞ্জিত ভয় কৰা নাই কিবা তই মানে অলপ কিবা এটা মোৰ নিগেটিভ ভাইভ এটা আছে কাৰণ সিদিনে মই খোজকাঢ় দিয়া নাই নাছিল গম পাইছিলি নে আজি বা চকুৰি দেখা পাইছোঁ আৰু এই গাইছে এই বস্তুখিনি দেখিছে নে ভাবিব পাৰে কি ৰঙেদি লিখছি কিবা লিখছি কিন্তু গাইছে ৰিয়েল মানে পুৰা তেজদি লিখছি ৰিয়েল আৰু মই এটা বস্তু বাছ পাইছে কিবা কেম্বা এটা বাছ ওলছে ওৰ পৰা যাওঁ ৰাজি নাকটো গম পাইছে নে মোৰ এটা সন্দেহ হৈছে ৰ মানে তেজ যি টোপকা যে পৰা বুলি কৈছে নিঙি চিঙি বস্তু নিঙি কিবা সেইটো বস্তু চা মই এটা বস্তু কৈছোঁ আমি বাৰু ভয় খালো দিছোঁ আমাৰ ধৰি লওক আমাৰ ভণ্টিও হয়তো পঢ়াই দিছোঁ সিহঁতো বাৰু ভয় খেলা কিন্তু মাষ্টৰে কিয় ভয় খায় মই তাকে ভাবো মানে আমাৰ মানে বেলেগ স্কুল গ'লে বেলেগ আৰু আমাৰ স্কুলত মানে এক নম্বৰ মানে ক'লো আৰু মই আৰু এটা বস্তু কৈ দিওঁ আজি ডাইৰেক্ট চিৰিয়াছলি কৈ দিওঁ আৰু আমি মানে যোৱাকালি চন্দ্ৰ মই আমাৰ অনুপ পাইছিলোঁ আজি এই টিংখনৰ ওপৰত মানে কিবা এটা বস্তু আমি ধৰি লওক নাই দিলেও আহিছোঁ কেতিয়া আহিছোঁ না নটা মোৰ গালন হেৰি উঠিলে দেখা দিব গালন হেৰি উঠি মানে ৰিয়েল তাৰমানে কালি একদম চাই তই জিঞ্জে পিনে মানে আমি ধৰি লওক 9:30 মানত আহিছোঁ আৰু জিমৰ পৰা আহিছোঁ এই উঠি মানে এটা বস্তু মানে কেনা বস্তু ধৰি চোলা তোলা এনেকৈ লৈ কিনে এনেকৈ আহিছোঁ আৰু সেইকাৰণে আমাক মানে ল'ৰা চৰা নাই আমি মানে হাতী দেখা পালোঁ হাতী মানে আমি এনে চাইছোঁ আৰু একো নাই তাৰপিছত ঘূৰি যাওঁতেও আমি চাই গ'লোঁ আৰু উঠি আমি চেনাচত কিবা খালোঁ যাওঁতে চাই গ'লোঁ যাওঁতে বস্তুটো সেনেকৈ চেম হৈছে চন্দ্ৰৰ হাতীত পুচি আমি এইটো বস্তু টিঙিৰ ওপৰত আকৌ দেখা নাই আজিকে দেখা পালোঁ মই ভাবিছোঁ সেইটো কথা কিয় কথা মই ঘূৰি হাতক কৈছোঁ কিবা পাইপ চেপ মটৰ চটৰ কিবা থাকিব পাৰে যা মটৰ চটৰ নিচান মটৰ চটৰ কিবা থাকিব পাৰে যা মই সেনেকৈ ক'লোঁ তাক অতি হাতী কৈছোঁ কি হ'ব পাৰে তাক অনুপ নামৰ চলিটো দাউৰিলেহি দাউৰাৰ পিছত আমি ঘূৰি চন্দ্ৰ বাহিৰৰ পৰা ৰাতিপুৱা মানে ভাতি পেলাই ভিডিঅ' বনাব আহিলোঁ ৰাতিপুৱাই মানে একবাৰ এনে আহিছিলোঁ ফুৰিব তেতিয়া অনুভৱ কৰা নাই সেইটো ভাতি পেলাই ভিডিঅ' বনাব আহি একবাৰ চালোঁ ঘৰত দেখি বস্তুটো নাই তই ভাবকে না ৰাতি ইমান টাইম লাগি আছো ৰাতিপুৱাই নহয় সেইটো ভাবিছিলোঁ ডেঞ্জাৰ আৰু কালি মানে আৰু এটা বস্তু এনেহ'লে হাইস্কুল এটা হ'লেও মানুহ পায় কালি মানে আহি কিনে এটা মানে কিবা বেলেগ ফিল লাগছি মানে কিবা এটা গহীন এটা ফিল লাগছি সেই ফিলটো মই মানে ক'ব পৰা নাই এতিয়া মোৰ গাল
কমাই না মানে আনা নাই। মানে কালি তহঁতে মানে যিটো বস্তু ফেচ কৰিছে মানে পুৰা ৰিয়েল ডাইৰেক্ট পুৰা একদম মানে কি বস্তু কম নহ বান্দাৰ কিবা কি মানে এটা কাম তহঁতে মাত পেলাইছ বা কোনে এইটো ওপৰত তেনেকুৱা দম দিব লাগিছিল ফিলু জ্বলে পাহৰিছিলো কিন্তু ধৰিব বস্তু লাগিছিল। মানে এনেকা জথা লাগি আছে ঘূৰা ফুৰাও না লগাও না যেনকা মানে তহঁতি মটৰ চটৰ বুলি ভাবিছিলি কিবা আৰু মই কি হৈছে না এই মটৰ চটৰ কিন্তু নেক্সট টাইম যদি মানে এনা যদি বস্তু দেখা পা তেতিয়া কি কৰিবি এইবাৰ কিন্তু কিবা এটা শিকতা ধৰি লওক বান্দাৰ বান্দাৰ কেতিয়া বহি গম পাই কেতিয়া বান্দাৰ বুলি বান্দাৰ ধৰি লওক বান্দাৰ কিন্তু মই ভাবিছিলো বান্দাৰো হ'ব পাৰে কিন্তু সেমান ৰাতি বান্দাৰ নাথৈ মই এতিয়াই যাবই বান্দাৰ কেতিয়া এতিয়া নতুন বাজিল লাগে যাব আৰু বান্দাৰ আৰু মই এইটো বিল্ডিঙৰ মানে টিঙৰ ওপৰত দেখছে ন তহঁতি মানে নটিচ কৰবা নৰি কবা গেলি মানে কেনে হাল্লা কৰি দিছো আৰু হাল্লা মানে কি এইগিলা বস্তু মই নাকতো এইগিলাখান জাগাত মানে বিদ্যা কৈছো মোৰ লগত ফেচ হৈ পা নাই একদিনো ডাইৰেক্টলি মোৰো ফেচ হয় মানে ফেচ হৈ পা নাই আৰু কিছুমান মানে তহঁতে কালি মানে ইনডাইৰেক্ট কবা গেলি ইনডাইৰেক্টলি তহঁতৰ হৈ গৈছে কালি মানে কিছুমান মানে কালি আহি কিনে এটা বেলেগ ফিল হৈছে বেলেগ feel। কিবা এটা মানে ফিলটো বুজাব নোৱাৰি এই যেনেকে ধৰি লওক কিছুমান টাইমত ঘৰত আকলা থাকিলে কিবা এটা কেম্বা লাগে দে কালি মানে সেনা টাইপ লাগছে মানে কি ক'ম গাইজ সঁচাই মানে কালি বস্তুটো দেখছে মিছা নহয় এইটো বস্তুটো কিন্তু নেক্সট টাইম যদি দেখা পাব ধনজিতক কৈছো ডাইৰেক্ট দম দিব কোনে এইটো ওপৰত ডাইৰেক্ট এনেকৈ দম দিলে হ'ল মানে আগত তোৰ মানে ভূত হওক বা কিবা হওক যি নওক আগতকৈ যদি মানে নিগেটিভ বস্তু তই যদি ফেচ কৰা তোৰ লগত ডাইৰেক্ট যদি মানে তই ভয় কৰা মানে যেনাম ভয় কৰিবি তোক সেনাম মানে ভয় খুৱাব কিন্তু মই এটা কথা কওঁ, কিন্তু মানে তই যদি ডাইৰেক্ট দমত যদি কথা হয় কোনে তই কোনে এইগিলাখান ডাইৰেক্ট যদি দমত ক মানে সেই টাইমত দেৱাতো মানে ভাবো মানে কিবা হ'ল ভাবো ডাইৰেক্ট মানে তেতিয়া আৰু ইগনোৰ কৰা হয় নে নহয় আৰু বহুতিকে ভয় লাগে না কথাৰ কাহিনীটো বনাই গলা নেকি মই বাৰু বনাই গলো দিছো ভিউজৰ আগত কিবাৰ আগত আমাৰতো অন্য বাক খুজি যাবি চন্দ্ৰ বাক খুজি যাবি আৰু আমি চব অৰিজিনেল বস্তু দেখাওঁ যি দেখাওঁ আমি নিজৰ আমি মানে কি মানে স্ক্ৰিপ্টেড মানে আমাৰ আজিকালি স্ক্ৰিপ্টেড ভিডিঅ' বনাইছো নাই আজিকালি বনাইছো হাইস্কুলত গৈছো কিদিনা ৰাতি পুৰা ৰিয়েল আকৌ দেখা নাপাওঁ বাৰু কিন্তু দেখছি এটি পাছত দেখছি ভাইটি মিছা নকওঁ কিয় লাইট বলৰ নুমেছি বন্ধ হৈছি নুমেছি লাইট নেকি আপোনালোকে বগা বগা বস্তু আৰু মই ভিডিঅ'টোত এনেকা কৰি আহিছো গম পা নাই বাৰান্দাত বহি সিহঁতি গম পাইছি মই তই যদি বিশ্বাস কৰা মই মানে ডাইৰেক্ট অপেন গৈছো গাইছ এনেকা বাৰান্দা এই মুচনত ঘূৰি ঘূৰি যাই আছো মই একো দেখা নাপালো চায়েন্স ৰুমৰ কাষতে গাইছ মানে বহা আহি আছো ততো বহিছো মই কিন্তু যেতিয়া মই আহিলো মানস ভাগছি কেমেৰা অফ কৰচোন কলা যে চায়েন্স ৰুমটোত কিবা এটা আছে বগা বগা বস্তু আৰু মই আৰু এটা বস্তু মই তাৰ মানে আমাৰ ধৰি লওক তোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে মোৰ যিমান নিচান হৈছে আৰু আমাৰ হাজোৰৰ গোটা মানুহ গমেই পায় যে হাইস্কুলখনৰ ওপৰত আৰু পাণ্ডাবাৰী পঞ্চায়তখনৰ ওপৰত বয়া জেগা বা বয়া বস্তু টাইম নাই মানে আপোনালোকে যদি মিছা ক'বলৈ যদি ভাবিছে এমাহ একবাৰ আহিছে পিছো হঠাৎ ৰাতি একবাৰ দুটা ৰাতি মানে দিনো দলো আহিবি ছুটি হ'ল 3টা বজাত আহিলে এনা একবাৰ ভিতৰত সোমাই যাবিছো এইটো তই ভালকে ফেচ কৰিছে মই গম পাওঁ কাৰণ যিহেতু তই নিজৰ যদি মাইণ্ডটো বা গাটো যদি কম্বা লাগে যদি নেদয় মোক তেতিয়া নাম বদলাই দিবি তই আমি এতিয়া যেনেকাই আছো আমি 3টা 4টা থাকাতে মোৰ এতিয়া গালম হেৰা কমাই নাই ডাইৰেক্ট অৰিজিনেলি দেখা দিছো সেইকাৰণে কোনোবা যদি এনা যদি পোষ্টত টকিলে যদি যায় কিবা এটা বেলেগ এটা ফিল হয় এইটো বস্তু মই মানে ডাইৰেক্টলি বুজাব নোৱাৰো কেনেকৈ চ' মানে কি আৰু গাইছ যিহেতু ধনজিত কলে কথা আহিলে ফেচ মোৰ লগত অনাইলে পল্লি গাইছ কি কৰিম চ' যিহেতু গাইছ ভিডিঅ'টো মানে বহুতখিনি দীঘল আৰু বহুতখিনি মানে কলা ধনজিত দাও চ' আপোনালোকে আৰু বেয়া চেয়া নাপাব কাৰণ যিখানটি বস্তু কৈছে সঁচা কথা কৈছে ডাইৰেক্ট যোনটি বস্তু মানে তাৰ লগত মানে যা কালি ফেচ হৈছে মানে একদমো গাইছ বনাই কৰা কথা বহুতে পাৰে কি ভিডিঅ'টো কেমেৰাটো অন কৰিছে বনাই কৈছে অমুক কৈছে তমুক কৈছে একদম সঁচা কথা কৈছে চ' আৰু আপোনালোকে বেয়া চেয়া নাপাব আৰু গাইছ ধুনীয়াকৈ পানী ভিডিঅ' বনালোঁ এতিয়া আমি ঘৰত যাওঁ মানে যি নকয় আৰু মানে আশা কৰোঁ আজিৰ ব্লগটো আপোনালোকে চাই ভাল পালে চ' যদিহে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব একদম নাপাহৰিবা চ' আজিলৈ এইখিনিয়ে লগ পাম নেক্সট ব্লগত বাই বাই গাইছ বাই বাই আৰু গাইছ 1K টো জলদি কৰি দিয়ক কিবা কৰি দিয়ক 1K টো কৰি দিবা আমাৰো যিহেতু হৈছে তোৰ হৈ লওক আমাৰ বেছি জুচটো পাম জুচ মানে কি গাইছ গুলি ফালি দিম একবাৰ 1K টো কৰ এনে কণ্টিনিউ কৰোঁ গাইছ আৰু 1K কৰি দিয়ক এইটো বছৰত বাই বাই গাইছ বাই বাই